हेलो डियर स्टूडेंट्स, वेलकम बैक टू माय चैनल। स्कैनर प्लेटफर्मলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সৰি ষ্টুডেণ্টছ, আজিৰ এখন ভিডিঅ'ত মই তোমালোকৰ দশম শ্ৰেণী অৰ্থাৎ SSLC 2024ত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কেইটামান MCQ কুৱেশ্যন ডিছকাশ্যন কৰিম। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই আৰু 30টামান কুৱেশ্যন আনসাৰ ডিছকাশ্যন কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই তেন্তে সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাবা, তাৰ পৰা চাই ল'ব পাৰিবা। আৰু ইয়াৰ আগতে ক'ব বিচাৰিছোঁ, যদি মোৰ চেনেলত পোনপ্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। আৰু এইটো আচলতে মই মোৰ স্কুলত ষ্টুডেণ্টসকলক দিছিলোঁ PDF-টো, আৰু তাৰ পৰাই তোমালোকক দিবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ পৰাই তোমালোকক কমত আহিব। 2015 পৰা আৰম্ভ কৰি 2023 গোটেইখিনি কুৱেশ্যন ইয়াত অহা কুৱেশ্যন লোৱা হৈছে। আৰু এইবাৰ তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট হয়, আৰু মই মেথছৰ টিচাৰ হয়, গতিকে তোমালোকে মই দিয়াখিনি ফ'ল' কৰি এক্সাম দিয়া, গতিকে নিশ্চয় এক্সাম ভাল হ'ব। বলাদানৰ পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 31, 2, 3 আৰু 4, 1 বিন্দু দুটাৰ মাজত দূৰত্ব অপশ্যন 4টা আছে। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন number 32, 2, 10, 30 divided by 1 plus 10 square 30 মান হ'ব। অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি, গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ, অপশ্যন ডি। নেক্সট কুৱেশ্যন, এটা ঘনকৰ পৃষ্ঠকালি 54 সেন্টিমিটাৰ হ'লে ইয়াৰ আয়তন হ'ব। অপশ্যন 4টা আছে, অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, 27 সেন্টিমিটার কিউব, অপশন বি। নেক্সট কুৱেশ্যন, এটা ঘটনা ই সম্ভাৱিতা প্লাছ ঘটনা ই নহয়ৰ সম্ভাৱিতা, ইয়াৰ ঘটনা নহয়ৰ সম্ভাৱিতা সদায় ইকুৱেল টু ইয়াৰ মান সদায় হ'ব কিমান 1, গতিকে ক'ত আছে অপশ্যন বি আছে, গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 35, যদি পি সমানুপাতিক কিউ আৰু পি ইকুৱেল টু 6 হ'লে কিউ ইকুৱেল টু 30, এতিয়া পি ইকুৱেল টু 2 হ'লে ৱাইৰ মান হ'ব। আৰু এইটো কুৱেশ্যনৰ আনচাৰ ক'ত আছে R1ত আছে, গতিকে ইয়াৰ আনচাৰ কিমান আছিল 10, গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন, 3x স্কুৱেৰ প্লাছ 11x মাইনাছ 2ৰ শূন্য দুটাৰ পূৰণফল কিমান হ'ব। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব কেনেকৈ কৰিম, এইটো আমি আলফা প্লাছ বিটা এইটো সূত্ৰত কৰিম, গতিকে আলফা প্লাছ বিটাত কৰিলে ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। আৰু এইটো কেনেকৈ কৰিম, আলফা প্লাছ বিটা শূন্য দুটাৰ পূৰণফল যিহেতু আছে, তেনেহ'লে আমি লিখিম আলফা ইনটু বিটা ইকুৱেল টু কিমান আছিল চি বাই এ। চিৰ মান দিয়া আছে আমাক কিমান, চিৰ মান অৰ্থাৎ ধ্ৰুৱক পদটো দিয়া আছে কিমান -2, আৰু এৰ মান দিয়া আছে 3, গতিকে -2/3 ক'ত আছে চিত আছে, গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন, নম্বৰ 37, √2025 ইকুৱেল টু 45 হ'লে √20.25ৰ মান হ'ব কিমান, যদি 2025ৰ মান হয় 45, গতিকে 20.25ৰ মান হ'ব 4.5, গতিকে ক'ত আছে অপশ্যন বিত আছে, অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ 4.5। কুৱেশ্যন নম্বৰ 38, এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 45 হ'লে ইয়াৰ মাধ্য হ'ব। অপশ্যন 4টা আছে, ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, অপশ্যন চি 27, গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন, 3√1000ৰ মান হ'ব, ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি 10। নেক্সট কুৱেশ্যন, a1x plus by 1 plus 4 equal to 0 আৰু a2x plus b2y plus 7 equal to 0 সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থকা চৰ্তটো হ'ব অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি,
অপশন সি টো হবে ইয়াৰ শুদ্ধ আনসার। নেক্সট, যদি sin থিটা ইকুয়াল টু cos থিটা হয় তেন্তে থিটাৰ মান কিমান হ'ব? 45 ডিগ্ৰী। sin থিটা আৰু cos থিটাৰ মান কেতিয়া সমান হ'ব? যেতিয়া 45 ডিগ্ৰী কোণ হ'ব তেতিয়া sin থিটা ইকুয়াল টু cos থিটা হ'ব, আৰু ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি। নেক্সট কোৱেশ্যন, এটা ঘনকৰ আয়তন 64 সেন্টিমিটার কিউব হলে ইয়াৰ কাষৰ দাঁতিৰ দিশ হ'ব। অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি 4। গতিকে অপশন সি টো হবে ইয়াৰ শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, যদি PE ইকুয়াল টু 0.505 হয় তেন্তে PE বাৰৰ মান হ'ব। ইয়াৰ শুদ্ধ আনসারটো কিমান হ'ব? আমি কৰি চাম। আমি জানো কি P প্লাস P বার ইকুয়াল টু 1 হয়। গতিকে আমাক দিয়া আছে কি PE এর মান কিমান দিয়া আছে আমাক 0.05, ইফালে হ'ব কি 1 মাইনাস PE প্লাস PE বার ইকুয়াল টু কিমান হয় 1। ঠিক আছে, PE আমি PE বার যেহেতু লাগে PE বারটো রাখি দিছো, ইকুয়াল টু 1 মাইনাস PE বার PE এর মান দেয়া আছে আমাক 0.05। গতিকে আমি যদি 1 এর পৰা 0.05 বাদ দিই কিমান থাকিব 0. অর্থাৎ 1 টাকার পৰা 5 পয়সা বাদ দিলে কিমান থাকিব 95 পয়সা। গতিকে 95 পয়সা থাকবে কিমান 0.09 0.95। গতিকে ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন বি। অপশন বি টো হবে ইয়াৰ শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? অপশন 4টা আছে, ইয়াৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন এ, আৰু এটো R1 এর প্রশ্ন হয়। নেক্সট কোৱেশ্যন, আর ব্যাসার্ধযুক্ত বৃত্ত অর্থাৎ চুকৰ কালি আর বৃত্ত চুকৰ কালিটোৰ সূত্র কি আছিল 1/4 পাই r স্কয়ার। গতিকে কত আছে অপশন সি আছে, অপশন সি টো হবে শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, 130 পৰা 150 শ্ৰেণীটোৰ শ্ৰেণীসূচকৰ মান কিমান? অর্থাৎ এই দুটাক যোগ কৰি 2 এৰে হৰণ কৰিব লাগে। যদি এই দুটাক যোগ কৰি আমি 2 এৰে হৰণ করি কিমান পাম 140 পাম। 280 2 এৰে হৰণ কৰিলে পাম 140। গতিকে অপশন এ টো হ'ব ইয়াৰ শুদ্ধ আনসার। অপশন এ টো হ'ব শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, তলৰ কোনটো দ্বিঘাত সমীকরণ নহয়? অপশন 4টা আছে, ইয়াৰ ভিতৰত শুদ্ধ আনসারটো হ'ব অপশন বি। অপশন বি টো হবে ইয়ার শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, এটা সমান্তর প্রগতির প্রথম পদ 4 আর সাধারণত -3 হলে পঞ্চম পদটো কিমান হ'ব? ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন এ -8। নেক্সট কোৱেশ্যন, sin স্কয়ার 30 প্লাস cos স্কয়ার 30 মান হ'ব। অর্থাৎ আমি এনেকুৱা এটা সূত্র পাইছিলো sin স্কয়ার প্লাস cos স্কয়ার ইকুয়াল টু কিমান হয় 1 হয়। গতিকে sin স্কয়ার 30 প্লাস cos স্কয়ার 30 মান কিমান হ'ব 1। গতিকে কত আছে অপশন ডি আছে, গতিকে অপশন ডি টো হবে ইয়াৰ শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, বৃত্তৰ কালি a ইকুয়াল টু পাই r স্কয়ার যদি r কমে তেন্তে পাইৰ মান হ'ব a আছে কমিব, b বাঢ়িব, c সমান হ'ব, ডি এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ আনসারটো হ'ব কি যেহেতু r কমে এটাকে পাইৰ মান কমিব, গতিকে অপশন এ টো হবে ইয়াৰ শুদ্ধ আনসার। নেক্সট কোৱেশ্যন, 64/455 এর দশমিক বিস্তৃতির প্রকার হ'ব। অপশন এ সাৱধি, বি নিৰৱধি পৌনঃপুনিক, সি অখণ্ড সংখ্যা, ডি এটাও নহয়। অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসারটো হ'ব অপশন বি নিৰৱধি পৌনঃপুনিক।
অপশন বি। নেক্সট কোয়েশ্চন, প্রথম এনটা স্বাভাবিক সংখ্যার মাধ্য হল। অপশন গেটের ভিতরে এর ক্ষুদ্রাংশটি হবে অপশন সি, n into n plus 1/2। নেক্সট কোয়েশ্চন, 3 সেন্টিমিটার ব্যাসার্ধের একটা বৃত্তর এ বিন্দুর পৰা টনা স্পর্শকৰ দিক 4 সেন্টিমিটার, বৃত্তটির কেন্দ্ৰৰ পৰা এ বিন্দুর দূরত্ব হ'ব। ইয়াৰ ক্ষুদ্রাংশটি হ'ব অপশন ডি 9। গতিকে ইয়াৰ ক্ষুদ্রাংশ হ'ব অপশন ডি 9। অপশন ডি হ'ব ইয়াৰ ক্ষুদ্রাংশ। নেক্সট কোয়েশ্চন, এজন বলাৰে 8খন ক্ৰিকেট খেলত পোৱা উইকেটৰ সংখ্যা 32016212 তথ্যখিনিৰ বহুলক হ'ল। আৰু আমি জানো যে গোটেইখিনি তথ্যৰ পৰা বহুলক ওলাবলৈ আমি কি কৰিম, যিটো মান আটাইতকৈ বেছিবাৰ উদ্ভৱ হৈছে সেইটোৱে হ'ব বহুলক। ইয়াতে যদি চাওঁ আমি আটাইতকৈ বেছিবাৰ পোৱা সংখ্যাটো হৈছে অৰ্থাৎ ৰিপিট পোৱা সংখ্যাটো কি 2, এটা দুটা তিনিটা, গতিকে 2 আছে 3বাৰ, গতিকে ইয়াৰ ক্ষুদ্রাংশটো হ'ব 2। অপশন বিত আছে, গতিকে অপশন বিটো হ'ব ইয়াৰ ক্ষুদ্রাংশ। নেক্সট কোয়েশ্চন, দুটা লুডুগুটি একেলগে মাৰি পঠিয়ালে লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 8 হোৱাৰ সম্ভাৱিতা। অপশন 4 আছে, ইয়াৰ ক্ষুদ্রাংশটো হ'ব অপশন এ 5/36, গতিকে অপশন এটো হ'ব ইয়াৰ ক্ষুদ্রাংশ। নেক্সট 4958601210 তথ্যসমূহৰ মধ্যমা হ'ব। গতিকে অপশন গেটের ভিতরে এর ক্ষুদ্রাংশটি হবে অপশন বি 7। নেক্সট কোয়েশ্চন, এটা গোলকৰ আয়তনৰ অনুপাত 64:27 হলে সিহঁতৰ পৃষ্ঠকালীৰ অনুপাত হ'ব। অপশন গেটের ভিতরে এর ক্ষুদ্রাংশটি হবে অপশন বি 16:9, অপশন বি। নেক্সট কোয়েশ্চন, A00 আর B0.04 আৰু C60 বিন্দু তিনিটাৰে গঠিত ত্ৰিভুজটোৰ কালি হ'ব। অপশন 4 আছে, ইয়াৰ ভিতৰত ক্ষুদ্রাংশটি হ'ব অপশন এ 12 বর্গ একক, গতিকে অপশন এটো হ'ব ইয়াৰ ক্ষুদ্রাংশ। নেক্সট কোয়েশ্চন, অকেন্দ্রযুক্ত বৃত্তৰ বিন্দুত কিউ বিন্দুত পি কিউ এডাল স্পর্শক যদি অ কিউ ইকুয়াল টু 6 সেন্টিমিটার আৰু পি কিউ ইকুয়াল টু 8 সেন্টিমিটার হয় তেন্তে অ পিৰ দৈৰ্ঘ্য হ'ব। অপশন গেটের ভিতৰত ইয়াৰ ক্ষুদ্রাংশটো হ'ব অপশন এ 10 সেন্টিমিটার। সো স্টুডেন্টস, আজিৰ ভিডিঅ'টোত মই এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট MCQ ডিছকাশ্যন কৰিলোঁ, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকৰ লং কুৱেশ্যন এনচাৰসমূহ কমন কুৱেশ্যন লৈ আহি আছোঁ। আৰু এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত বেল বাটনটো অল কৰি ৰাখিবা। থেংক ইউ।